মাতৃভূমিৰ সন্মান ৰক্ষাৰ সংকল্প ঠাইত মোক জন্ম দিছিলে সেই মাতৃভূমিৰ সন্মান ৰক্ষা কৰিম বুলি সন্মান ললো সেই মাতৃভূমিৰ সন্মান ৰক্ষা কৰিম বুলি আজি সংকল্প ললো মাতৃভাষা ৰক্ষা কৰাৰ সংকল্প সেই মাতৃভাষাক ৰক্ষা কৰিম বুলি আজি সংকল্প ললো বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজপথত স্বাভিমানৰ প্ৰতীক গামোচাৰে প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতি সহ ৭০টাকৈ জাতীয় দল সংগঠনৰ সংকল্প দিৱসত কৃষক নেতা অখিল গগৈৰ উদ্যত আহ্বান নাগৰিকত্ব সংশোধনী বিধেয়ক যাতে গৃহীত হ'ব নোৱাৰে তাৰ বাবে অসমবাসীয়ে গঢ়ি তোলক তীব্ৰ প্ৰতিবাদ বিহুৰ সময়তো আমি প্ৰতিবাদ কৰিম এই সংকল্প আজি গ্ৰহণ কৰিলো অহা 31 জানুৱাৰী তাৰিখৰ পৰা সংসদৰ পুনৰ অধিৱেশন অনুষ্ঠিত হ'ব সংসদৰ এই অধিৱেশনত যাতে সিটিজেনশিপ এমেন্ডমেন্ট বিল কোনো পধ্যে গৃহীত কৰিব নোৱাৰে তাৰ কাৰণে আজি এই সংকল্প গ্ৰহণ কৰা হৈছে মই সমগ্ৰ অসমবাসী ৰাইজক আজি বিজয় আৰু সংকল্প দিৱস অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছো আৰু লগতে অহা 31 জানুৱাৰীৰ পৰা যাতে সমগ্ৰ ৰাজ্য সম্পূৰ্ণৰূপে প্ৰতিবাদমুখৰ হয় তাৰ কাৰণে সংকল্প লবৰ কাৰণে আহ্বান জনাইছো বুধবাৰে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাত চৰকাৰৰ ব্যৰ্থতাক অসমবাসীৰ ঐতিহাসিক জয় আখ্যা দিয়ে কৃষক নেতাগৰাকীয়ে ইয়াৰ জৰিয়তে ভাৰতৰ ধৰ্মনিৰপেক্ষতা আৰু সংবিধানৰ গৰিমা ৰক্ষা হোৱা বুলিও মন্তব্য অখিল গগৈৰ বৃহৎ প্ৰতিবাদৰ ফলস্বৰূপে ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষতা ৰক্ষা হ'ল ভাৰতবৰ্ষৰ সংবিধানৰ গৰিমা ৰক্ষা হ'ল গতিকে এই মুহূৰ্তত সমগ্ৰ অসমবাসীক ভাৰতবৰ্ষৰ সন্মান ৰক্ষা কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অসমে যাতে এনেকুৱা ডাঙৰ বিজয় আগতে কেতিয়াও সাব্যস্ত কৰিব পৰা নাছিলে অসমে যাতে এইবাৰ প্ৰথমবাৰৰ কাৰণে এক ঐতিহাসিক বিজয় লাভ কৰিলে উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচালৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৭০টাকৈ জাতীয় দল সংগঠনে বৃহস্পতিবাৰে পালন কৰে সংকল্প দিৱস জনতা ভৱনৰ পৰা গণেশগুৰিলৈ শ শ প্ৰতিবাদকাৰীয়ে উলিয়াই বিশাল সমদল জাতিৰ সংকট কালত ভেলাঘৰৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰাৰ আহ্বান কৃষক নেতা অখিল গগৈৰ ভেলাঘৰৰ ভিতৰত আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কম ভেলাঘৰৰ আগফালে আমি প্ৰতিবাদ কৰিবলৈ কম আৰু অসমীয়া জাতিটোক বচাবৰ কাৰণে অসমীয়া সংস্কৃতি বচাবৰ কাৰণে অসমীয়া ভাষা বচাবৰ কাৰণে আৰু অসমৰ ৰাইজক বচাবৰ কাৰণে আমি কাইলৈৰ পৰাই এই অভিযান আৰম্ভ কৰিম জনতা ভৱনৰ সন্মুখত গামোচালৈ প্ৰতিবাদ সাব্যস্ত কৰি সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসক প্ৰতিবাদকাৰীৰ সকিয়নি বিধেয়ক বাতিল কৰক অন্যথা জনগণৰ ক্ষোভৰ যুগ ছাই হৈ যাব প্ৰতিবাদস্থলীৰ পৰাই সংকল্প অসমীয়াই যুঁজিব অসমীয়াই জিকিব ইতিহাসে প্ৰমাণ কৰে যে প্ৰতিবাৰে অসমীয়াই যুঁজিছে শৰাইঘাটৰ ৰণ হৈছে গতিকে এইবাৰো অসমীয়া নাহাৰে অসমীয়াই যুঁজিব আৰু অসমীয়াই জিকিব যিকোনো প্ৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব অসমৰ ৭০ সংগঠনে অসমৰ ৰাইজে এতিয়া আপোনালোকে সময় থাকোঁতে অসমৰ জনগণৰ এই স্বাভিমান অসমৰ জনগণৰ যি জাতীয় চেণ্টিমেণ্ট এইটো কাৰণে উপলব্ধি কৰক নহ'লে কিন্তু আপোনালোকে জনগণৰ ক্ষোভৰ জুইত পুৰি ছাই হৈ যাব উল্লেখযোগ্য যে জনতা ভৱনৰ সন্মুখত গোট খোৱা শ শ প্ৰতিবাদকাৰীক ৰুধিবলৈ পুৱাৰে পৰাই সষ্টম হৈ পৰে আৰক্ষী প্ৰশাসন টানি আজুৰি কেইবাগৰাকীও প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে ভিডিঅ' জাৰ্নেলিষ্ট পল্লৱ বৰাৰ সৈতে আছৰাৰ আনচাৰীৰ সহযোগত আকাশ হাজৰিকাৰ ৰিপোৰ্ট ইটিভি ভাৰত অসম